ইয়াৰ MCL যিসকল আছে তেওঁলোকে ৰিপেয়াৰিঙে কৰিব পৰা নাই, নতুন বনোৱাটো বাদ দিয়ক। নতুন ৰাস্তা বনাই দিছে নেকি ইয়াত আপোনালোকক? ৰিপেয়াৰিংটো কৰি দিয়ক, তাকো নাই। ৰিপেয়াৰিং কৰিব নোৱাৰা মানুহকে যদি আৰু একবাৰ আনে, ইয়াৰ পিছত চাগে আপোনালোকৰ ৰাস্তা খহি ভাঙি চেচেই হ'ব নেকি? এই কথাবিলাক নিজৰ স্বাৰ্থতে ভাবক, আমাৰ স্বাৰ্থত নালাগে। নিজৰ স্বাৰ্থত ভাবক আপোনালোকে। কমিউনিকেশ্যন, ৰাস্তাটো হৈছে যোগাযোগৰ মূল কেন্দ্ৰ। এই ৰাস্তাটো এই পূজা খোলালে বহুত মানুহ আহে দূৰ দূৰণিৰ পৰা। আধাই কৈছে, দুই এটাই লাগ পাই মোক কয় যে আপুনিওতো কালাইগাঁৱৰ MLA বোলে। হয়, ৰাস্তাটো ইমান বেয়া, এইবাৰ আৰু পূজাতে নাযাওঁ আৰু, বৰ কষ্ট হয়। মানুহৰ মন্তব্য, মানুহেতো নাজানে যে ইয়াত চৰকাৰ কোনে কৰি আছে, কোনে কাম কৰে। এই ৰাস্তাটো ধুনীয়া হ'ব, ইলেকশ্যনৰ পিছত ক'ব আমাৰ মুখ্যমন্ত্ৰী এইটো ৰাস্তা দিছে বুলি ক'ব আহিব। হয়, ৰাজ্য চৰকাৰৰ পৰাই এই টকা পইচাবিলাক চেংচন হয়। মুখ্যমন্ত্ৰী পকীকৰণ আঁচনিয়ে এইটো ইয়াতে দিব লাগে বুলি কিবা কথা আছিল নেকি? 500 পকী নোহোৱা PWD ৰাস্তা আছে। 500ত মই এইটো নবনাই বেলেগতো বনাব পাৰিলোহেঁতেন। সেইকাৰণে ভিছন লাগে, চিন্তা লাগে যে কালাইগাঁৱৰ পৰা পকীমূৰলৈ এটা ঐতিহ্যপূৰ্ণ মন্দিৰ তাত আছে। আমি সবেই মূৰ দোৱাও তাত আহি, হস্পিটেল আছে, হাই ছেকেণ্ডাৰী আছে, ইফালে হস্পিটেল আছে, কালাইগাঁও আছে। ইফালে অকণমান হোৱা হ'লে আগত গৈ ৰাস্তা এক টুকুৰা নাই, 1 কিলোমিটাৰ টংলালৈ সুন্দৰ যাব পৰা। এই যে কমিউনিকেশ্যনটো ক'ত বেছি দৰকাৰ? মই পথাৰত যোৱা ৰাস্তাটো নে এইবিলাক? আচৰিত হ'ব, আমাৰ ওদালগুৰি জিলাৰে এজন EMA কলেজ এখন নিজৰ ঘৰৰ আগত এটা বিল পুতি পেলাই বনাব খুজিছিল। হ'লে কমিউনিকেশ্যন চে মতলব নাই, তাত পঢ়িবলৈ যাবনে নাই খবৰ নাই, মানুহ তালৈ কিবা যাবনে নাই এইটো খবৰ নাই, ঘৰৰ আগত কিবা এখন কলেজ বনাব খুজিছে। ধন্যবাদ দিছোঁ এডুকেশ্যন মিনিষ্টাৰক যে তেখেতে উপযুক্ত স্থানত কালাইগাঁৱত কলেজ হ'ব লাগে বুলি ক'লে। তেখেতক ধন্যবাদ জনাইছোঁ। এইটো এছুৰেঞ্চ মুখ্যমন্ত্ৰীৰো আছিল, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভিছন নোহোৱা মানুহবিলাকৰ, চিন্তা চৰ্চা নোহোৱা মানুহবিলাকৰ পৰামৰ্শ মানাহেঁতেন 35 কোটি টকা কলেজখনত 20 কোটিমান বিলটো পুটোতে গ'লহেঁতেন, কলেজ ফ হ'লহেঁতেন, একো নহ'লহেঁতেন কলেজ।